হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি আছাম পুলিচৰ এবি ইউবি লগতে যি 5 তাৰিখত হ'বলগীয়া SI পৰীক্ষাৰ বাবে এটা ইম্পৰ্টেণ্ট MCQ চিৰিজ আৰম্ভণি কৰিছিলোঁ। তাৰ আজি 3 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ দুটা ক্লাছ যদি তোমালোকে নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যাতে ক্লাছটো চোৱাৰ বাবে। এই চিৰিজত আমি ইণ্ডিয়ান জিকে, আছাম জিকে, ষ্টেটিক জিকে লগতে কাৰেণ্ট এফেয়াৰৰো কুৱেশ্যনখিনি আনিছোঁ। যদি তোমালোকে আগৰ ক্লাছখিনি নাই চোৱা, সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চাই লোৱা। আজিৰ ক্লাছত আমি 30টা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম আৰু এই 30টা কুৱেশ্যনৰ যোগেদি তোমালোকে গম পাবা যে তোমালোকৰ প্ৰস্তুতি কেনেদৰে হৈছে। 30টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছা মোক কমেণ্ট কৰি জনাবা। তেন্তে আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ প্ৰথমটো কুৱেশ্যন, আধুনিক অসমীয়া নাটকখনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰামনৱমী। ৰামনৱমী নাটকখন আধুনিক অসমীয়া নাটক বুলি কোৱা হয়। এক্সামত আৰু এটা কুৱেশ্যন আহিব পাৰে, ৰামনৱমী নাটকখনৰ ৰচনা কোনে কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব গুণাভিৰাম বৰুৱা। মই যিখিনি এক্সপ্লেইন কৰি যাম সেইখিনি মনত ৰখাৰ চেষ্টা কৰিবা, যাতে এক্সামত ইয়াৰ বাহিৰেও যদি কিবা কুৱেশ্যন আহে তেন্তে তোমালোকে এৰি নাহা। কাৰণ এক্সামত 1 মাৰ্ক এৰি অহা কিমান ইম্পৰ্টেণ্ট হয় তোমালোকে সকলোৱে গম পাইছা। কুৱেশ্যন নম্বৰ 2, কোন চনত মাজুলী চুক্তি স্বাক্ষৰ কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1663 চনত মাজুলী চুক্তি স্বাক্ষৰ কৰা হৈছিল। এক্সামত কুৱেশ্যন আহিব পাৰে, মাজুলী চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰ কৰা হৈছিল? উত্তৰ হ'ব আহোম আৰু কোচসকলৰ মাজত মাজুলী চুক্তি স্বাক্ষৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, গংগা আৰু যমুনা নদীৰ মিলনস্থলক কি নামেৰে জনা যায়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰয়াগৰাজ। গংগা আৰু যমুনা নদীৰ মিলনস্থলক প্ৰয়াগৰাজ বুলি কোৱা হয়। এক্সামত কুৱেশ্যন আৰু এটা আহিব পাৰে, এই প্ৰয়াগৰাজ ক'ত আছে? উত্তৰ হ'ব এলাহাবাদ। যদি প্ৰয়াগৰাজ দিয়া নাথাকে, কুৱেশ্যনত দিয়া থাকে গংগা আৰু যমুনা নদীৰ মিলন ভাৰতৰ কোন স্থানত হৈছিল? যদি প্ৰয়াগৰাজ দিয়া নাথাকে তেনেহ'লে এলাহাবাদ দিয়া থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 4, কোন চনত পলাচী যুদ্ধ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1757 চনত পলাচী যুদ্ধ হৈছিল। পলাচী যুদ্ধ বংগৰ নবাব আৰু ইংৰাজসকলৰ মাজত হৈছিল। এক্সামত আৰু এটা কুৱেশ্যন আহে, পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল? উত্তৰ হ'ব চিৰাজউদ্দৌলা। কুৱেশ্যন আৰু এটা আহে, পলাচী যুদ্ধৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ কোন আছিল? ৰবাৰ্ট ক্লাইভ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। পলাচী যুদ্ধৰ পৰা 3টা কথা মনত থবা। পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল? পলাচী যুদ্ধৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? আৰু কোন চনত পলাচী যুদ্ধ হৈছিল? পলাচী যুদ্ধৰ পৰৱৰ্তী সময়ত ইংৰাজে ভাৰতত ভেটি স্থাপন কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 5, RBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মুম্বাই। RBIৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 6, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি হয়? অপশ্যন 1 বনকুঁৱৰী, অপশ্যন 2 য়াংৰু হাংগাম, অপশ্যন 3 শকুন্তলা, অপশ্যন 4 বনকুঁৱৰী। উত্তৰ হ'ব বনকুঁৱৰী। এই বনকুঁৱৰী কবিতাৰ জৰিয়তে অসমীয়া সাহিত্যত এটা ৰোমান্টিক যুগৰ আৰম্ভণি হৈছিল। এক্সামত কুৱেশ্যন আহিব পাৰে, কোনটো কবিতাই ৰোমান্টিক যুগৰ আগমন হৈছিল? বনকুঁৱৰী। ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 7,
বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? যেহেতু আমি আগৰ ক্লাছত কুৱেশ্যন কৰি আহিছোঁ বৰ্মন বংশৰ কিমানজন ৰজা আছিল? বৰ্মন বংশৰ 13জন ৰজা আছিল। প্ৰথমজন ৰজা আছিল পুষ্যপতি বৰ্মন আৰু তেওঁৱে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল। এই 13জন ৰজাৰ মাজত কোনজন ৰজা শ্ৰেষ্ঠ ৰজা আছিল? উত্তৰ হ'ব ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। বন্ধুসকল, যদি তোমালোকে আছাম হিষ্ট্ৰীৰ মোৰ ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত তাৰ ক্লাছৰ লিংক দিয়া আছে, য'ত আমি আছাম হিষ্ট্ৰীৰ প্ৰাক ঐতিহাসিক যুগৰ পৰা আৰম্ভ কৰি আধুনিক যুগলৈকে কনচেপ্ট প্লাছ MCQ সমূহ চিৰিয়েলকৈ আলোচনা কৰিছোঁ। কেৱল এটাই ৰিকুৱেষ্ট কৰিছোঁ, যেতিয়া তোমালোকে ক্লাছখিনি চোৱা, ক্লাছ ফাৰ্ষ্টৰ পৰা এটা চিৰিয়েলকৈ চাবা। যদি তোমালোকে 5 নম্বৰটো ক্লাছ চোৱা তাৰ পিছতো 1 নম্বৰ ক্লাছ চোৱা, তেনেহ'লে কনফিউজ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 8। ভাৰতে কোনখন দেশৰ পৰা মৌলিক অধিকাৰৰ ধাৰণাটোক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আমেৰিকাৰ পৰা। ভাৰতে আমেৰিকাৰ পৰা মৌলিক অধিকাৰৰ ধাৰণাটো লৈছিল। আমেৰিকাৰ বিলছ অফ ৰাইটৰ পৰা ভাৰতে মৌলিক অধিকাৰৰ ধাৰণাটোক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 9। কমতা ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণ আছিল কমতা ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা। নেক্সট কুৱেশ্যন নম্বৰ 10। লোকপিয়ল 2011 চনৰ মতে অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কামৰূপ জিলাত। কামৰূপ জিলাত 2011 চনৰ লোকপিয়লৰ মতে সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যন নম্বৰ 11। কোন চনত ছিক্কিমক ভাৰতৰ অংগ হিচাপে জড়িত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1975 চনত ছিক্কিম ভাৰতৰ অংগ হিচাপে জড়িত হৈছিল। যদি এক্সামত আৰু এটা কুৱেশ্যন আহিব পাৰে, কোন সংশোধনীৰ যোগেদি ছিক্কিমক ভাৰতৰ অংগৰাজ্য হিচাপে গঠন কৰা হৈছিল? উত্তৰ হ'ব 36 এমেণ্ডমেণ্টৰ ভিত্তিত ছিক্কিম ভাৰতৰ অংগৰাজ্য হিচাপে গঠন কৰা হৈছিল। যদি বন্ধুসকল তোমালোকে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড কিবা কনফিউজ হৈ আছা, তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ ক্লাছৰ লিংক দিয়া আছে, য'ত আমি ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনক এটা চিৰিয়েলকৈ সহজ উপায়েৰে আলোচনা কৰিছোঁ। আৰু যিখিনি কুৱেশ্যন আলোচনা কৰিছোঁ, এই কুৱেশ্যনসমূহ বহু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু কমন কুৱেশ্যন হয়। যদি তোমালোকে নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোকে ৰিকুৱেষ্ট কৰিছোঁ চিৰিয়েলকৈ ক্লাছখিনি চোৱাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 12। নৰিয়া ৰজা নামেৰে তলৰ কোনজন ৰজাক জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুটিনফাক নৰিয়া ৰজা নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 13। শেহতীয়াকৈ যি ৰেমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱ অসমত পৰিছিল, তাৰে ৰেমাল নামটো কোন দেশে দিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ওমানে দিছিল। যিটো কাৰেণ্ট এফেয়াৰ ৰিলেটেড এটা কুৱেশ্যন হ'ব। বিগত সময়ছোৱাত এইটো টপিক বহুবাৰ আমি নিউজত শুনি পাইছোঁ, তাৰ বাবে ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 14। বন্দে মাতৰম গীতটোৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম গীতটো ৰচনা কৰিছিল। যদি কুৱেশ্যন আহে জনগণ মন গীতটোৰ ৰচনা কোনে কৰিছিল? উত্তৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন নম্বৰ 16। পাঞ্জাৱৰ ৰাজধানীৰ নাম কি হয়?
অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব চণ্ডীগড়। পাঞ্জাৱৰ ৰাজধানীৰ নাম চণ্ডীগড় হয়, লগতে হাৰিয়ানাৰ ৰাজধানীৰ নামো চণ্ডীগড় হয়। মনত ৰাখিবা, পাঞ্জাৱৰ ৰাজধানী আৰু হাৰিয়ানাৰ ৰাজধানী সেম, চণ্ডীগড়। নেক্সট কুৱেশ্যন নম্বৰ 17। কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয়। শেহতীয়াকৈ অসম চৰকাৰে কুসংস্কাৰৰ বিৰোধিতা কৰাৰ বাবে কুসংস্কাৰ দিৱস কোন তাৰিখে উদযাপন কৰিব? অপশ্যন 1 মে, অপশ্যন 2 9 মে, অপশ্যন 3 5 মে, অপশ্যন 4 13 মে। উত্তৰ হ'ব 13 মে তাৰিখে অসম চৰকাৰে কুসংস্কাৰ দিৱস উদযাপন কৰিব আৰু এই দিৱসটো 2025 চনৰ পৰা উদযাপন কৰা হ'ব। নেক্সট কুৱেশ্যন, কোনে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠা কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্মণ সমাজৰ প্ৰতিষ্ঠা কৰিছিল। আজি শৰীৰৰ অসুস্থতাৰ বাবে ৰাতিপুৱা ক্লাছটো নাই অহা। নেক্সট ক্লাছ আমি আজিৰ পৰা কণ্টিনিউকৈ আমি প্ৰভাইড কৰি দিম। নেক্সট কুৱেশ্যন নম্বৰ 19। সাৰ্থেবাৰী কিহৰ বাবে বিখ্যাত হয়? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব কাহৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 20। কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত এই কুৱেশ্যনটো সুধিছে, তো মনত ৰাখিবা। যিসকল মোৰ চেনেলত আজি নতুনকৈ জইন হৈছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থয়। এক্সামৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ টপিকসমূহ আমি এই ক্লাছত ডিছকাছ কৰোঁ। নেক্সট কুৱেশ্যন নম্বৰ 21। কোনে ভিটামিনৰ আৱিষ্কাৰ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব কেছামিৰ ফ্ৰাংকে ভিটামিনৰ আৱিষ্কাৰ কৰিছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 22। অসমৰ নিযুত মইনা আঁচনিৰ উদ্দেশ্য কি আছিল? কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয় আৰু স্কিমৰ পৰা এটা কুৱেশ্যন আহে কোনোবা এক্সামত, তো এই এক্সামতো সুধিব পাৰে। অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব বাল্য বিবাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে। ইয়াৰ মূল উদ্দেশ্য আছিল বাল্য বিবাহৰ বিৰুদ্ধে যুঁজ দিয়া। যদি এক্সামত কুৱেশ্যন আহে এই আঁচনি কেতিয়া অসম চৰকাৰে আনিছিল? 2024 চনৰ 12 ফেব্ৰুৱাৰী। ডেটটো ইমান নুসুধে, ইয়াৰ উদ্দেশ্যটোৱে বেছি সুধিব। আৰু এই টপিকটো বিগত সময়ছোৱাত নিউজত বহু চৰ্চিত টপিক আছিল, তাৰ বাবে ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 23। ছুপেৰিয়েল হ্ৰদ কোনখন মহাদেশত অৱস্থিত? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব উত্তৰ আমেৰিকা। উত্তৰ আমেৰিকাত ছুপেৰিয়েল হ্ৰদ অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 24। কোন চনত জয়মতী ছবিখন মুক্তি লাভ কৰিছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব 1935 চনত জয়মতী ছবিখনে মুক্তি লাভ কৰিছিল। এই কুৱেশ্যনটো আছাম পুলিচ SIত অহা কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন নম্বৰ 25। ইৰাৱতী নদীক কোন দেশৰ জীৱন ৰেখা বুলি কোৱা হয়? অপশ্যন চাৰিটা হ'ল ভাৰত, চীন, ম্যানমাৰ আৰু নেপাল। ভাৰত নহয় উত্তৰটো, চীনো নহয়, থাকিলে ম্যানমাৰ আৰু নেপাল। উত্তৰ হ'ব ম্যানমাৰ। ম্যানমাৰক জীৱন ৰেখা বুলি কোৱা হয়। ইৰাৱতী নদীক ম্যানমাৰৰ ইৰাৱতী নদীক ম্যানমাৰৰ জীৱন ৰেখা হিচাপে কোৱা হয়।
নেক্সট কুৱেশ্যন নম্বৰ 26। কোন প্ৰকাৰ তেজৰ গ্ৰুপক ইউনিভাৰ্চেল ডনাৰ বুলি কোৱা হয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অ' গ্ৰুপৰ তেজক ইউনিভাৰ্চেল ডনাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 27। হৰ্ণবিল উৎসৱ কোন তাৰিখৰ পৰা কোন তাৰিখলৈ উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1 পৰা 10 ডিচেম্বৰ হৰ্ণবিল উৎসৱ উদযাপন কৰা হয়। যিহেতু বৰ্তমান এইকেইদিন আগত এই উৎসৱটো উদযাপন কৰা হৈছে আৰু এই উৎসৱটো এটা চৰ্চিত বিষয়ো আছিল, যিহেতু কাৰেণ্ট এফেয়াৰ ৰিলেটেডো কুৱেশ্যন হ'ব পাৰে। আৰু হৰ্ণবিল উৎসৱটো ক'ত উদযাপন কৰে এইটোও আহে। নাগালেণ্ডত উদযাপন কৰা হয়। কোন তাৰিখে উদযাপন কৰা হয়? 1 পৰা 10 ডিচেম্বৰৰ ভিতৰত এই উৎসৱটো উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 28। জাল কটা জুই চুটি গল্পৰ বাবে 2024 চনত কোনে সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নয়নজ্যোতি শৰ্মাই এই বঁটা লাভ কৰিছিল। কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয় আৰু সাহিত্যৰ ফালৰ পৰা এটা কুৱেশ্যন দিব পাৰে, তাৰ বাবে এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 29। কোনে 2024 চনত বিশ্ব চেছ চেম্পিয়নশ্বিপৰ খিতাপ জয়লাভ কৰিছিল? ৰিচেণ্টলি এইটো হৈ গৈছে। উত্তৰ হ'ব গুকেশ ডোমাৰাজুৱে বিশ্ব চেছ চেম্পিয়নশ্বিপৰ খিতাপ জয়লাভ কৰিছিল। তেওঁ ভাৰতৰ খেলুৱৈ হয়। যদি এক্সামত কুৱেশ্যন আহে তেওঁ কাক পৰাজয় কৰি এই চেছ চেম্পিয়নশ্বিপৰ খিতাপ জয়লাভ কৰিছিল? তেওঁ ডিং লিৰেনক পৰাস্ত কৰি এই খিতাপ জয়লাভ কৰিছিল। ডিং লিৰেন আছিল চীনৰ এজন খেলুৱৈ। গুকেশ ডোমাৰাজু য়ংগেষ্ট চেছ চেম্পিয়নশ্বিপ হয়। তেওঁ আটাইতকৈ কম বয়সৰ খেলুৱৈ হয় যিজনে এই খিতাপ লাভ কৰিছে। ইম্পৰ্টেণ্ট হয়, বহু চৰ্চিত এই টপিক হয়। বিগত কেইদিন আমি নিউজতো চাইছোঁ। তাৰ ফালৰ পৰা এই টপিকটো ইম্পৰ্টেণ্ট হয়। লগতে স্পৰ্টছৰ পৰা এটা কুৱেশ্যন আহে, তো এক্সামত আহিব পাৰে। আৰু তোমালোকে মোক আগৰ ক্লাছত কমেণ্ট কৰি কৈছিলা যে কাৰেণ্ট এফেয়াৰৰ পৰা অলপ কুৱেশ্যন আনিবৰ কাৰণে ইম্পৰ্টেণ্ট চাই। তাৰ বাবে মই এনেদৰে ক্লাছসমূহত কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন লৈ আহিম। আজিৰ শেষৰটো কুৱেশ্যন হ'ল কোনটো দলে 2024 চনৰ ডুৰণ্ড কাপ জয়লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নৰ্থ ইষ্ট ইউনাইটেডে 2024 চনৰ ডুৰণ্ড কাপ জয়লাভ কৰিছিল। তো বন্ধুসকল, আজিৰ ক্লাছত এই 30টা কুৱেশ্যন আছিল আৰু এই 30টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। লগতে যদি ক্লাছত কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট কৰিবা। যদি ক্লাছটো চাই ভাল পোৱা তেনেহ'লে ক্লাছটো লাইক কৰি নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। তোমালোকৰ এটা লাইকে মোক মটিভেট কৰে এনেধৰণৰ গুৰুত্বপূৰ্ণ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। আৰু যিসকল মোৰ চেনেলত ছাবস্ক্ৰাইব নাই কৰা সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থয় এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ পাবলৈ। আজিলৈ ইমানেই আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। আজিলৈ ইমানেই। থেংক ইউ।